নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই অসমৰ চৰকাৰী কৰ্মচাৰীৰ বাবে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। অসমৰ বৰ্তমানৰ গভৰ্ণৰৰ ফালৰ পৰা এটি নটিফিকেশ্যন জাৰি কৰা হৈছে আৰু নটিফিকেশ্যনখনত স্পষ্টকৈ লিখা আছে, অহা সোমবাৰে আমাৰ আৰাধ্য শ্ৰীৰামজীৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে দেশৰ সকলো নাগৰিক আগ্ৰহেৰে ৰৈ আছে আৰু সেই উপলক্ষে অসমৰ গভৰ্ণৰৰ ফালৰ পৰা এটি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিছে। সেই নটিফিকেশ্যনখন আপোনালোকক মই দেখুৱাব গৈ আছোঁ। ইয়াতে এখন নটিফিকেশ্যন দিয়া হৈছে আৰু এই নটিফিকেশ্যনখন দিয়া হৈছে 18 জানুৱাৰী আৰু ইয়াত স্পষ্টকৈ লিখা আছে, চাওক, ইন দ্য লাইন অফ দ্য অফিচ মেমৰেণ্ডাম অফ মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভিয়েন্স এণ্ড পেনশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাইড নাম্বাৰ ইমান dated 18 January 2024, the Governor of Assam is pleased to declare half holiday till 2:30 p.m. on 22 January 2024 in view of the celebration of the Ramlala Pran Pratishtha at Ayodhya, so to enable the employees to participate in the celebration. All state government employees and educational institutions across the state of Assam will remain closed till 2:30 p.m. on 22 January 2024 on account of this holiday. মানে ইয়াত কি কৈছে যে যিহেতু অহা সোমবাৰে মানে 22 তাৰিখে যিহেতু ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব অযোধ্যাত, সেয়েহে অসমৰ সকলো গভৰ্ণমেণ্ট অফিচ হওক বা শিক্ষানুষ্ঠান হওক টিল 2:30 লৈকে মানে 2:30লৈকে বন্ধ থাকিব আৰু 2:30টাৰ পিছত খুলিব লাগিব। এতিয়া আমি সকলোৱে জানো যে আমাৰ স্কুলবোৰ প্ৰায় 9টা বজাৰ পৰা আৰম্ভ হয় আৰু LP স্কুলবোৰ 2:05লৈকে থাকে, বাকী হাই স্কুল এম ই স্কুলবোৰ 3টা বজাৰ পিছত ছুটি হয়। সেই ক্ষেত্ৰত মই এই নটিফিকেশ্যনখনৰ পৰা মই এইটোৱে ধৰিব পাৰিছোঁ, আমাৰ শিক্ষানুষ্ঠানত যিহেতু অফিচ টাইমৰ বাহিৰে মানে 2:30টা বজাৰ পৰা আৰম্ভ কৰিব দিছে, যিটো পচিবল নহয় আমাৰ কাৰণে, আৰু লগতে বাকীবোৰ যিবিলাক আমাৰ গভৰ্ণমেণ্ট অনুষ্ঠান আছে সেইবোৰত ইমান দেৰিকৈ মানুহ যাব নে নাযাব সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু ছেকেণ্ডলি হয়তো শিক্ষানুষ্ঠানবোৰত এটা নিৰ্দেশনা আহিব পাৰে যে সকলো শিক্ষক আহিব লাগিব বিদ্যালয়লৈ, লগতে ছাত্ৰ ছাত্ৰীবোৰ আহিব লাগিব আৰু ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা যি ভিডিঅ' ফুটেজ সেইখিনি আমি হয়তো শ্ব' কৰিব লাগিব, ল'ৰা ছোৱালীক দেখুৱাব লাগিব। এতিয়া সেইখিনি কথা আমি অহা শনিবাৰে গম পাম, যেতিয়া আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিবা এটা নটিফিকেশ্যন ওলাব, লগতে বাকীবোৰ গভৰ্ণমেণ্ট অফিচ যিবোৰ আছে তাতেও নটিফিকেশ্যন আহিব। চ' এইখিনি আছিলে আজিৰ ভিডিঅ'ত। যদি আপোনালোকে মোৰ ভিডিঅ'টি চাই ভাল পাইছে, আপোনালোকে মোৰ ভিডিঅ'টি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আনলৈ, লগতে কমেণ্ট কৰি জনাব। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটিত, আপোনালোকে কাইণ্ডলি মোৰ চেনেলটি ছাবস্ক্ৰাইব নাম্বাৰ ফ'ল' কৰি দিব। চ' আজিলৈ আহিছোঁ, লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে ফিট, ষ্টে হেল্ডি। বাই বাই। জয় আই অসম, জয় হিন্দ।